গুৰুলা গুৰুলকৈ ভিক্টৰ দাসক প্ৰহাৰ আৰক্ষীয়ে হয় আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে ভিক্টৰ দাসক আপোনালোকে যদি চাই দুদিনমান আগৰ ভিডিঅ'সমূহ তেতিয়াহ'লে ভিক্টৰ দাসক কিদৰে থানাৰ পৰা উলিয়াই লৈ আহিছিল ভিক্টৰ দাস কিদৰে থানাত অচেতন হৈ পৰিছিল তাৰ মাজত কি আছিল আপোনালোকে বহুতেই হয়তো নাজানে ভিক্টৰ দাসে লাহে লাহে সকলোবোৰ কথা তেওঁ ৰিভিল কৰি আছে ভিক্টৰ দাসে হয় চৰকাৰে যিবোৰ ভুল কৰে চৰকাৰৰ য'ত খুঁটিনাটিবোৰ থাকে সেই খুঁটিনাটিবোৰ ভিক্টৰ দাসে দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰে ভিক্টৰ দাসে সেই খুঁটিনাটিবোৰ দাঙি ধৰে ৰাইজৰ আগত কাৰোবাৰ কিবা এটা বেয়া দেখিলে কোনো নেতা মন্ত্ৰী আমলাক তেওঁলোকে ডাইৰেক্ট ভিক্টৰ দাসে কটাক্ষ কৰে তেওঁক আক্ৰমণ কৰে কিন্তু ভিক্টৰ দাসৰ হেতু ভুল হ'ব পাৰে ভিক্টৰ দাসে হয় ভিক্টৰ দাসে মেন্টালি কন্ডিশন বৰ্তমান সময়ত ঠিক নাই কাৰণ তেওঁৰ নিজৰ পিতৃক কোনোবাই একেবাৰে নিখেষ কৰি দিয়ে তেওঁ নিজ চকুৰে দেখা পাইছে আৰু তেতিয়াৰ পৰাই ভিক্টৰ দাসৰ মনত সেই প্ৰতিশোধৰ ভাৱ এতিয়ালৈকে দাউ দাউকৈ জ্বলি আছে আৰু কোনে ভিক্টৰ দাসক পিতৃক তেনেকৈ নিখেষ কৰিছিল ভিক্টৰ দাসৰ চকুৰ আগতে সেয়া ভিক্টৰ দাসে সম্পূৰ্ণকৈ তেওঁ গম পাইছিল সম্পূৰ্ণকৈ জানিছিল গতিকে সেইবাবে নিজৰ পিতৃৰ প্ৰতিশোধ লবৰ কাৰণে ভিক্টৰ দাসে যাতে তেনেকৈ আহি থকা সময়ত আৰু কোনোবাই যাতে নিজৰ আপোন মানুহজনক হেৰুৱাব লগা নহয় তেনে কিছু পাখান্দৰ হাতৰ পৰা সেইবাবে ভিক্টৰ দাসে জাঙুৰ খাই পৰে সেইবাবে সকলোকে সাৱধান হ'বৰ কাৰণে কয় আৰু সেই ভিক্টৰ দাসে সামাজিক মাধ্যমত লাইভ আহিলে সকলোতে ভিক্টৰ দাসক সাপোৰ্ট কৰে যে ভিক্টৰ দা আপোনাৰ লগত মই আছো কিন্তু যেতিয়া ভিক্টৰ দাসক জেলত লৈ যোৱা হয় টানি টুনি যেতিয়া জেলৰ ভিতৰত লৈ যোৱা হয় থানাত যেতিয়া লৈ গৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে তেতিয়া কিন্তু ভিক্টৰ দাসৰ পক্ষত মাত দিয়া মানুহ কোনো নোলায় কোনেও ভিক্টৰ দাসৰ পক্ষত তেতিয়া মাত নামাতে মানুহে ভিক্টৰ দাসক সেইখিনি সময়ত চিনিয়ে নাপায় গতিকে এটা কথা মনত ৰাখিব আপোনাৰ ভাল সময়খিনি যিখিনি মানুহ আপোনাৰ লগত আছো সাপোৰ্ট কৰিছো অমুক তমুক ভচৌ কৈ থাকিব সেই মানুহখিনিয়ে কিন্তু আপোনাৰ বিপদৰ সময়ত হয়তো আপোনাৰ লগত নাথাকিবও পাৰে গতিকে সকলো ক্ষেত্ৰত অলপ সম্ভালি থকাটো অতিকৈ বেছি প্ৰয়োজন এতিয়া মূল কথাটো লৈ ভিক্টৰ দাসৰ ফটোখন চালে আপোনালোকে গম পাব যে ভিক্টৰ দাসক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা হৈছে পিঠিত একদম আছ কিন্তু সেই ভিক্টৰ দাস অপৰাধী নেকি ভিক্টৰ দাসে কাকো তেনেকৈ আক্ৰমণ কৰা নাই ভিক্টৰ দাসে ভুলবোৰ উদঙাই দিছে ভিক্টৰ দাসে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছে বহু অপৰাধী আছে বহু অপৰাধীয়ে কিন্তু হাৰি যায় বহু অপৰাধীয়ে এইদৰে পুলিচৰ টাঙোনৰ কোব খাব লগা নহয় কিন্তু এনেদৰে প্ৰতিবাদ কৰিলে সত্যৰ পক্ষত থাকে এনেদৰে প্ৰতিবাদ কৰিলে টাঙোনৰ কোব খাবলগীয়া হয় আচৰিত কথা নহয়নে ভাবিবলগীয়া কথা নহয়নে গতিকে কি কম আৰু যেহেতু ভিক্টৰ দাসে ফটোখন শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত সেই ফটোখন দেখি মোৰ মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আচলতে ভিক্টৰ দাসৰ মেন্টালি কন্ডিশনটো ঠিক নহয় তেওঁক যি ধৰণে পাৰে তেওঁক চিকিৎসা কৰক তেওঁক চিকিৎসা কৰাটোহে দৰকাৰ আৰক্ষী থানালৈ লৈ গৈ তেওঁক বাৰে বাৰে এনেকৈ টৰ্চাৰ কৰি বাৰে বাৰে তেওঁক জেলৰ ভিতৰত ৰাখি কিবা জানো সমাধান হ'ব মানুহজন যিমানে তেনেকৈ থাকিব সিমানে আৰু উগ্ৰ হৈ থাকিব আৰু সিমানে জেদভাৱ আহি থাকিব ভিক্টৰ দাসৰ মনত আৰু সিমানেই বিশৃংখলবোৰ আৰম্ভ হ'ব কাৰণ ভিক্টৰ দাসে সামাজিক মাধ্যমত যেতিয়াহে তেওঁ যিবোৰ কথা কয় অশ্লীল শব্দ ব্যৱহাৰ কৰে অশ্লীল শব্দ ব্যৱহাৰ কৰি কথা কিন্তু যিখিনি কথা কয় সেই কথাখিনি আপুনি কিন্তু নচ্চাত কৰিব নোৱাৰিব যিখিনি কথা কয় সেইখিনি কথাখিনি আপোনালোকে নহয় বুলি ক'ব নোৱাৰিব ভিক্টৰ দাসে যিখিনি কথা সেই কথাখিনি আপোনালোকে কৰবাত নহয় কৰবাত সন্মতি দিবই লাগিব কৰবাত নহয় কৰবাত আপোনালোকে সেই কথাখিনি সাপোৰ্ট কৰিবই লাগিব সমাজখনত হৈ থকা অন্যায়বোৰ সেই অন্যায়বোৰ ভিক্টৰ দাসে দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰে আৰু ভিক্টৰ দাসৰ নিচিনা তেনেকৈ সাহসিকতা মানুহ সাহস থকা মানুহ কিন্তু আমাৰ সমাজখনত দৰকাৰ আছে খুব দৰকাৰ জুবিন গাৰ্গ আছিল জুবিন গাৰ্গক কোনেও বলে পৰা নাছিল তেওঁ একদম সিধা সিধিকৈ কৈ দিছিল কথাবোৰ খোলাখুলিকৈ কৈ দিছিল আৰু শেষৰ সময়ত আমি সকলোৱে অনুমান কৰিছো কি হৈছে জুবিন গাৰ্গক সেই আমি সকলোৱে জানো আৰু এতিয়া সেই অপৰাধী কেইজন জুবিন গাৰ্গৰ ঘটনাটোৰ লগত জড়িত থকা সেই অপৰাধী কেইজনৰ তেওঁলোকে জেলত থাকিব লগা হৈছে আৰু যি ধৰণে ৰাইজে বিচাৰি আছিল আজি লাহে লাহে এবছৰ হ'ব আহি হ'ল বুকুৰ আপোন মানুহজন আমাৰ হেৰাই গ'ল জুবিন গাৰ্গ হেৰাই গ'ল যিদৰে বিচাৰিছিল সেইদৰে এতিয়া সকলোৱে ক'ব কিন্তু সেইদৰে বহুতেই ফলাফল পোৱা নাই সেইদৰে ন্যায় পোৱা নাই কিন্তু ভিক্টৰ দাসক এনেকৈ বাৰে বাৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা হৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতাৰ কাৰণে তেওঁ জেলৰ ভাত খাবলগীয়া হৈছে আৰু আগন্তুক সময়ত এনেকৈ কি হয় কোনেও ক'ব নোৱাৰে গতিকে কি ক'ম আৰু আপোনালোকে নিজৰ মতামতসমূহ দিবৰ কাৰণে একেবাৰে নাপাহৰিব তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে মতামতসমূহ জনাব বুলি আশা কৰিছো ধন্যবাদ